নমস্কাৰ আজি জুবিন দা আমাৰ মাজৰ পৰা নহৰ প্ৰায় এক মাহে হৈ গল জাস্টিস কেনেকে পাম কি পাম আমি একো নাজানো কিন্তু তাৰে মাজতে কিছুমান তাৰ মানে এনেকুৱা ধৰণৰ কথা ওলাইছে যিবিলাক আমি মানে জুবিন দাৰ অনুৰাগী হিচাপত বা আমি অসমীয়া হিচাপত বস্তুবিলাক সহ্য কৰিব পৰা নাই জুবিন দাৰ নামত কিছুমান ৰাজনৈতিক নেতাসকলে কিছুমান সংগঠনৰ মানুহ আৰু কিছুমান গেদাই তাৰ মানে এনেকুৱা ধৰণৰ নিজৰ ফালৰ পৰা মন্তব্য দি আছে যিটো তাৰ মানে সঁচাকে হ'ব লাগিলে জুই লাগি যাব চাৰিওফালে প্ৰথম কৈ আছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈ আছো তেখেতে কৈছে 23 অক্টোবৰৰ পৰা এটা কেম্পেইন ওলাব কেম্পেইনটোৰ শ্লোগান হ'ব মই জুবিন আমিও জুবিন তেখেতক মই এটা কথা ক'ব বিচাৰো যে মই জুবিন বা আমিও জুবিন একদম শ্লোগানটোৱে ভুল হৈছে মোৰ হিচাপত আপোনালোকে কমেন্ট কৰি জনাব এইটো মই কোৱা কথাটো শুদ্ধ নে অশুদ্ধ হ'ল তাৰমানে জুবিন কোনে হ'ব নোৱাৰে মই জুবিন বুলি কোৱাৰ লগে লগে জুবিনৰ গুণ মতাৰ আছে নে নাই চাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছো এই শ্লোগানটো হয়তো হলনি কৰক নহলে এই কেম্পেইনটো বন্ধ কৰক জুবিন অনুৰাগী হিচাপত মই নিজে দেখা নাপাওঁ মোৰ মতাৰ সেই গুণখিনি তো মই হিচাপত মই জুবিন হ'ব নোৱাৰো কেতিয়াও নোৱাৰো সেকেন্ডত আহিলো বীৰ লাচিত সেনাৰ এজন সদস্য বুলিয়ে ক'লো কি পদত আছে কি নাজানো এইবিলাক বিকাশ অসম বুলি এজন আছে তেখেতক চিনিও পাব পাৰে আপোনালোকে কাৰণ নিউজে চিউজে আবি যাবি আহি থাকে তেখেতে এইখন ফটোখন দি পেলাই পোষ্ট কৰিছে কিন্তু মোৰ ফালৰ পৰা এটা কথা কওঁ বিকাশ অসমক এই যিখন ফটো লগাইছে যিটো ভিডিঅ'ৰ স্ক্ৰিনশ্বটৰ ফটো হয় এইখন এই ভিডিঅ'টো অসমৰ নহয় তোমাৰ বাহিৰৰ ভিডিঅ'টো হেতৰ পৰা ফটো লগাই কিনে বুক ফিন্দাই দুটা মানে আছে তাৰ মানে কথাটো হ'ল দিলে অলপ সঠিক বস্তু দিব যাতে মানুহে বিভ্ৰান্তিত নপৰে অলপমান চাব এইখিনি কাৰণ যিখিনি আপোনালোকক চাই আছে সেইখিনি আপোনালোক ফলো কৰে কিন্তু নহলে অসম কিন্তু এইবিলাক বস্তুৰ কাৰণে জ্বলি উঠাত বেছি সময় নালাগে 3 নম্বৰতে হ'ল একাংশ গেদাই বুলিয়ে ক'লো এনেকুৱা মানসিকতাৰ মানুহ মই গেদা বুলিয়ে কওঁ দিনমান আগতে মই ফেচবুক চলাই থাকোঁতে এটা ভিডিঅ' পালো গৰিমাবৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব এটা গেদা মৌলবী নে কি নাজানো টুপি চুপি মাৰি আছে মানে সি গৰিমা গাৰ্গ বুক ভিডিঅ'ৰ যোগেদি কৈছে যে আপুনি জালুকবাৰী সমষ্টিৰ পৰা ইলেকশ্যন খেলক আমি জিতাম জুবিন অনুৰাগী জিতাব বিজেপিক হাতাব লাগে তাৰমানে হিয়াৰ মেইন মতলবটো হ'ল বিজেপিৰ লগতে জুবিন গাৰ্গৰ লগত তাৰ মতলব নাই একো এই গেদামি ইমান তহঁতৰ কিবা বেলেগ কাৰ্যত কৰি থাকিবি জুবিন গাৰ্গৰ লগত ইমান গেদামি দেখা পা নাইবি এই গেদাই আৰু এটা আছে ৰ'ব আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনো যাতে আমি যেটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী আমি দেৱালী পাতব লাগে নে নালাগে কাতি বিহু আমি পাতব লাগে নে নালাগে এই গেদাটোই বুজাব আমাক তাৰ মানে আমি সেটো কথাতে মই ক'ব খোজো আমি পূজা কৰিম নকৰিম সেইটো কথা তহঁতে বুজাব নালাগে তহঁতে এটা কাম কৰ তহঁতে যদি সঁচাকৈ জুবিন অনুৰাগী হয় বা জুবিনক যদি ইমানে ভাল পোৱা এই যে পুৱাই গধুলাই দিপিৰাই যে তহঁতৰ এই আজান বাজি থাকে তাতে মায়াবিনী বজা কৰ সেই 3টা টাইমত এই কথাখিনি কোৱা সেই গেদাটোৰ লগত মই গোটেই মুছলিম সমাজখনক ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি আপোনালোকে এই জুবিন দাই জাস্টিস নোপোৱালৈকে ন্যায় নোপোৱালৈকে আপোনালোকে ৰাতিপুৱা গধুলি দিপিৰা যিখিনি আপোনালোকে এই আজান বজাই আছে তাতে মায়াবিনীটো বজাওক তেতিয়া আমাৰ ফিল হ'ব যে আমি গোটেইবিলাকে সঁচাকৈ জাস্টিস বিচাৰো জুবিন দাৰ কাৰণে বাকি কথাখিনি কেনেকুৱা বোলে আপোনালোকৰ মতামতখিনি জনাব নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম জয় জুবিন দা জাস্টিস ফৰ জুবিন গাৰ্গ